নমস্কাৰ মাইনিজেনিৰ সমদৰ্শকক মই মৃগাংক শইকীয়া একবাৰ জনাইছোঁ স্বাগতম ইছ্যু অফ দ্য ডে আজি আমি এটা বিষয় নিৰ্বাচন কৰি লৈছোঁ সেইটো হৈছে লকডাউন বিতৰ্ক আৰু লকডাউন বিতৰ্কই নহয় এই শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ এজন যুৱ ৰাজনৈতিক নেতা তথা অসম প্ৰফেচনেল কংগ্ৰেছৰো সভাপতি গৌৰৱ সোমানী ডাঙৰীয়া সোমানী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মাইনিজেনিৰ এই ষ্টুডিঅ'লৈ আজি আমি আপোনাৰ সৈতে আলোচনা কৰিব খুজিছোঁ লকডাউন কোভিড-19 ইত্যাদি বিভিন্ন কথা আপুনি দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল প্ৰদেশ কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ আপুনি মুখপাত্ৰ আৰু প্ৰফেচনেল কংগ্ৰেছ অসমৰ আপুনি সভাপতি এই গোটেই যেটো শেহতীয়া গুৱাহাটীত যে লকডাউন ঘোষিত হ'ল এই লকডাউন সন্দৰ্ভত আপোনাৰ কি ধাৰণা বা আপোনাৰ কি দৃষ্টিভংগী সেয়া আমি প্ৰথমে জানিব খুজিছোঁ ক'বলৈ গ'লে আমি বিশেষকৈ বৰ্তমান যেটো কৰোনা মহামাৰী গোটেই ভাৰতবৰ্ষত হৈ আছে আমি যদি ক'বলৈ গ'লে আমি লকডাউনৰ খুব পক্ষত নাই আজিৰ দিনত এক নম্বৰ দুই নম্বৰ কথা যিহেতু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এই চেইনটো ব্ৰেক কৰিবৰ কাৰণে বা গুৱাহাটীত সামাজিক সংক্ৰমণ হোৱাৰ কাৰণে এই চেইনটো ব্ৰেক হ'ব লাগে আৰু চৰকাৰে এটা ঘোষণা কৰিলে লকডাউন 14 ডেজৰ যদি লকডাউনো কৰিবলগীয়া অৱস্থা হৈছে তেতিয়া সম্পূৰ্ণ লকডাউন হ'ব লাগিছিল আজি চৰকাৰে এটা ঘোষণা কৰিলে যে গুৱাহাটী মেট্ৰপলিটেন চিটি তাত 14 দিনৰ লকডাউন দিলে তাৰপিছত আমাৰ এতিয়া চিন্তা সেইটো হৈছে 14 দিনৰ পিছত কি হ'ব গুৱাহাটীত কি গুৱাহাটীত 14 দিনৰ পিছত মানুহ নাহিব নেকি বা 14 দিনৰ পিছত গুৱাহাটী বাহিৰত মানুহ নাযাব নেকি আজি লকডাউন ঘোষণা কৰাৰ লগে লগে দুদিন সময় পালে মানুহবিলাক যে চৰকাৰে ক'লে গুৱাহাটীৰ পৰা যোনে যাবলগীয়া আছে বাহিৰত সিহঁত ওলাব পাৰে দুদিনৰ ভিতৰত আপুনি চিন্তা কৰক হাজাৰ হাজাৰ মানুহ গুৱাহাটী এৰি বেলেগ বেলেগ ঠাইত বিভিন্ন ঠাইত গৈছে অসমৰ আৰু আপুনি চিন্তা কৰক যে কিমান মানুহৰ এটা সামাজিক সংক্ৰমণ হৈ থকা অৱস্থাত যেতিয়া মানুহে এটা ঠাইৰ পৰা বেলেগ ঠাইত যাব কিমান মানুহে কৰোনা নিজৰ গাত লৈ পেলাই বেলেগ বেলেগ অসমত গৈছে অসমত ইমান সংক্ৰমণ এতিয়া বাঢ়ি যাব এই গুৱাহাটী লকডাউন কৰাৰ কাৰণে সেইটো চৰকাৰে এইটো আজিৰ দিনত সেইটো ভাবিব পৰা নাই যদি চৰকাৰে লকডাউন দিবলগীয়া অৱস্থাও আছিলে তেতিয়া মই ভাবোঁ এইটো ফেজ ৱাইজ লকডাউন বা এটা এৰিয়া ৱাইজ লকডাউন সীমিত নকৰি পেলাই গোটেই লকডাউন গোটেই অসমৰ লকডাউন দিব লাগিছিলে আৰু গোটেই বৰ্ডাৰ্ছবিলাক চিল কৰিব লাগিছিলে 14 দিনৰ ভিতৰত অকল গুৱাহাটীত আপুনি চেইনটো ভাঙিলে নহ'ব সেই চেইনটো ভাঙিবলৈ হ'লে আপুনি গোটেই অসমৰ চেইনটো ভাঙিব লাগিব কিন্তু গোটেই অসমত আপুনি দেখিছে যে লকডাউনে আচলতে আমাক কি হাৰত ক্ষতি কৰিলে যদিও কোভিড-19 সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লকডাউন বৰ উপযুক্ত হৈ আছিল বা সেই সময়ত বিশ্বৰ সকলো দেশে লকডাউনৰ সিদ্ধান্ত লৈছিল কিন্তু এতিয়া দেশজুৰি লকডাউন উঠাই লোৱাৰ এটা পদ্ধতি চলি আছে লকডাউন আনলক 1 হ'ল এতিয়া আনলক 2 আহিব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বহুত কেতবোৰ ঘোষণা কৰিছে গতিকে আকৌ যদি সমগ্ৰ অসমত গুৱাহাটীক বাৰু দিলেই যদি আৰু অসমত লকডাউন দিলেহেঁতেন এতিয়া যিখিনি অন্তত এটা গতি চলি আছে সেই গতিটোতো স্তব্ধ হৈ গ'লহেঁতেন চব মই আপোনাক আগতীয়াকৈ ক'লোঁ যে আমি লকডাউনৰ পক্ষত নহয় এক নম্বৰ কথা মই ক'লোঁ যদিয়ে চৰকাৰে দিছে লকডাউন অকল গুৱাহাটীত লকডাউন কৰিলে আপুনি গোটেই কৰোনা চেইনটো ভাঙিব নোৱাৰিব গুৱাহাটীত আকৌ সংক্ৰমণ হ'ব আৰু গুৱাহাটী সামাজিক সংক্ৰমণ হোৱাৰ পিছত ইমান মানুহ যে গুৱাহাটী বাহিৰত ওলাই গ'ল অলৰেডি ইট হেজ বিন পলিউটেড ইমান এইটো ট্ৰান্সমিশ্যন অলৰেডি হৈ গ'ল গুৱাহাটী বাহিৰত গৈ পেলাই ইমান মানুহ যে বাহিৰত গৈছে আজি শাক পাচলি কৰা মানুহে ওলাই গৈছে আজি শ্ৰমিকসকল ওলাই গৈছে সাধাৰণ ৰাইজ ওলাই গৈছে গুৱাহাটীৰ পৰা তো ইমান টেষ্টিং হোৱা নাছিলে ইমানখিনি তেতিয়া টেষ্টিং নোহোৱা অৱস্থাত যেতিয়া মানুহে আপুনি বৰ্ডাৰ্ছবিলাকত কোনো থাৰ্মেল স্ক্ৰিনিং কৰা নাই যেতিয়া ওলাই আছিলে কোনো তেনেকুৱা মেকানিজম নাছিলে প্ৰশাসনৰ কোনো ব্যৱস্থা নাছিলে সেই সময়ত তো আপুনি নিজে চিন্তা কৰি চাওক যে এই অৱস্থাত যে ইমান মানুহ যে হাজাৰ হাজাৰ মানুহ ওলাই গ'ল অসমৰ বিভিন্ন ঠাইত তো অলৰেডি এতিয়া এটা সংক্ৰমণ কৰিব গৈ পেলাই আপুনিতো নাজানে কিমান মানুহে কৰোনা গাত লৈ পেলাই গৈছে গতিকে আপুনি এটা ষ্ট্ৰেটেজি হ'ব লাগিব চাওক আপুনি ইয়াত এতিয়া অসমত কি হৈ আছে অসমততো কোনো চৰকাৰী ৰাজ চলি থকা নাই ন অসমততো কোনো লোকতন্ত্ৰত হোৱা নাই ন কোনো প্ৰজাতন্ত্ৰই নাই অসমত আপুনি এটা ৰাজ্যসভা কমিটি এটা গঠিত কৰিব লাগিছিলে য'ত আপুনি চিকিৎসকসকলক ৰাখিব লাগিছিলে য'ত অৰ্থশাস্ত্ৰীবিলাকক ৰাখিব লাগিছিলে বিভিন্ন বুদ্ধিজীৱীসকলক ৰাখিব লাগিছিলে বিভিন্ন পলিটিকেল পাৰ্টিৰ মানুহ তাত ৰিপ্ৰেজেণ্টেটিভ হ'ব লাগিছিলে এটা কমিটি এটা ডিচিশ্যন লৈ পেলাই এটা ডিছকাশ্যন কৰি পেলাই এটা যদি আপুনি সিদ্ধান্তটো লয় তেতিয়া আপুনি কিবা এটা ৰেছপন্সিবিলিটি আপুনি ছেট কৰিব পৰা যায় কিন্তু ইয়াততো কোনো তেনেকুৱা কমিটি নাই
কিন্তু এনেকুৱা জৰুৰীকালীন পৰিস্থিতি আপাতকালীন এটা পৰিস্থিতি এনেকুৱা পৰিস্থিতিটো আচলতে চৰকাৰে খৰতকীয়াকৈ সিদ্ধান্ত ল'ব লাগিব আপাতকালীন পৰিস্থিতি আজি হ'বলগীয়া কিয় হৈছে আজি কিয় আপাতকালীন পৰিস্থিতি হ'বলগীয়া হৈছে আজি চৰকাৰে আমাক 2 মাহ লকডাউন কৰি বহালে ঘৰত তেতিয়া আপাতকালীন পৰিস্থিতি তেতিয়াও আছিলে 2 মাহ যেতিয়া আমাক লকডাউন কৰি ঘৰত বহাবলগীয়া হ'ল তেতিয়া অসমত কেইটা কেছ আছিলে নিজামুদ্দিনৰ পৰা যি সংক্ৰমণ হৈ পেলাই কিছুমান কেছ আহিছিলে তাতো চৰকাৰে ডিটেক্ট কৰি পেলাই এটা ধৰিছিলে তাৰপিছততো সেই সময়ত অসমত কিন্তু লকডাউন কোনো হেৰি নাছিলে নেচেচিটি নাছিলে অসমত নৰ্থ ইষ্টৰ কেছ নাছিলে সেই সময়ত আপোনালোকে তাত লকডাউন দিলে যেতিয়া সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ হ'ল যেতিয়া সামাজিক সংক্ৰমণ বাঢ়িব হ'ল যেতিয়া শ্ৰমিকসকল বাঢ়িব হ'ল তেতিয়া আপোনালোকে আনলক কৰি দিলে এই আপাতকালীন অৱস্থা কোনে আনিছে Where is the scientific process? প্ৰথমতে যদি সময়তকৈ আগত লকডাউন দিয়া যেতিয়া বাহিৰৰ ৰাজ্যত যেতিয়া সংক্ৰমণ হৈ আছিলে অসমত নাছিলে অসমৰ অকল বৰ্ডাৰ্ছবিলাক চিল কৰা হোৱাহেঁতেন আৰু যদি আনলক অৱস্থাটো থকাহেঁতেন একো দিগদাৰ নাছিলে আমি বুজি পাইছোঁ লকডাউন কৰাৰ কাৰণে হোৱাট ইজ দ্য ইকনমিক ষ্ট্ৰেছ আহিম ইকনমিক ষ্ট্ৰেছৰ কথালৈ আহিম তাৰমানে আপোনালোকে অসমত লকডাউন আপোনাৰ মতে লকডাউন তাৰমানে অসমত আগতীয়া হ'ল আৰু সময়তকৈ মানে বহু পিছত লকডাউন দিব পাৰিলে এইটো আমাৰ কোৱা কথা নহয় আজি সাধাৰণ ৰাইজেই কথা কৈ আছে আজি সাধাৰণ ৰাইজৰ মাজত এই প্ৰশ্নটো উঠি আছে সমগ্ৰ ৰাষ্ট্ৰজুৰি লকডাউনটোতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছিল মই কৈছোঁ না যে এই আপাতকালীন আপুনি যিটো ক'লে যে আপাতকালীন অৱস্থাত যে এই আপাতকালীন অৱস্থা আনিছে কোনে নিজে মানে যিবিলাক সিদ্ধান্ত 4 ঘণ্টাত যিটো সিদ্ধান্ত লোৱা যায় লাগিলে GST হওক ডিমনিটাইজেশ্যন হওক লকডাউন হওক আপুনি ইমান ডাঙৰ এটা 4 ঘণ্টাৰ ভিতৰত আপুনি গোটেই ভাৰতবৰ্ষ লকডাউন কৰিলে Did you ever feel like discussing it any of the representative of any community বা political parties? আপোনাৰ নিজৰ কেবিনেটে এইটো সিদ্ধান্ত যে লোৱা হ'ব সেইটো গম নাপায় কিন্তু এনেকুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপোনালোকৰ UPA চৰকাৰৰ কথাই যদি মই কওঁ যদি মই তুলনা কৰোঁ UPA চৰকাৰটো সিদ্ধান্ত এনেকৈ লৈছিল UPA চৰকাৰটো সিদ্ধান্ত ল'বলৈ যাওঁতে কোনো কাৰণতে আপোনাৰ সৰ্বদলীয় বৈঠক পাতি সিদ্ধান্ত লোৱা নাছিল আপুনি উদাহৰণ দিয়ক আপুনি ধৰক ভাৰতত যেতিয়া গ্ল'বেলাইজেশ্যনৰ কথা আৰম্ভ হ'ল প্ৰধানমন্ত্ৰী যেতিয়া মনমোহন সিং আছিল তেতিয়া তেওঁ লোৱা যিবিলাক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সিদ্ধান্ত এইবিলাকতো সৰ্বদলীয় বৈঠকৰ সিদ্ধান্ত নাছিল আপুনি এটা ৰেগুলাৰ ইকনমিক ডিচিশ্যন ল'বলৈ হ'লে আপুনি ইউ ডো নট হেভ টু টেক দ্য ডিছকাশ্যন ইউ ডো নট হেভ টু ডিছকাছ উইথ দ্য এভৰি ষ্টেক হোল্ডাৰ্ছ আজি ডিমনিটাইজেশ্যন নিচিনা আজি চাওক ডিমনিটাইজেশ্যনৰ প্ৰখণ্ড কিয় আনিবলগীয়া হৈছে কথাটো এনেকুৱা হ'ল যে ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ হ'লে সদায় ষ্টেক হোল্ডাৰ্ছবিলাকক কনফিডেন্সত ল'ব লাগে আমি সেইটো কোৱা নাই কিন্তু আপুনি ভাবেনে যে ডিমনিটাইজেশ্যনৰ যিটো উদ্দেশ্য আছিল যে দেশৰ পৰা ক'লা টকা নোহোৱা হওক বা মানুহবিলাকে যদি যিখিনি নোট ব্যৱহাৰ কৰি আছে ঘৰত যদি নগদ টকা জমা ৰাখিছে সকলোকে জনাই ল'ব পৰা সিদ্ধান্ত সেইটো জানো হয় এইটোতো গোপনে ল'বলগীয়া বা হঠাতে ঘোষণা কৰিবলগীয়া সিদ্ধান্ত আপোনাৰ ডিমনিটাইজেশ্যন সফল হ'লনে ডিমনিটাইজেশ্যন আজি ক'লা ধন ঘূৰি আহিলে নে যিমান পইচা ব্লেক মানি হিচাপত হেৰি কৰা হৈছিলে গোটেইটো ছিষ্টেমত আহিলে 99.6% গোটেই কাৰেঞ্চিটো বেংকিং ছিষ্টেমত ঘূৰি আহিলে ক'ত গ'ল ক'লা ধন সেইটো অন্য প্ৰসংগ সেইটো এখন চৰকাৰৰ কিন্তু আল্টিমেটলি আপুনি যিটো কৈ আছে ব্যৰ্থতা আমি সেইটো কৈ আছোঁ যে 4 ঘণ্টাৰ ভিতৰত আপুনি যি লকডাউন ঘোষিত কৰিব আৰু ঘোষণা কৰা এনেকুৱা অৱস্থা কৰি দিলে যে য'ত যেনেকুৱা আছে সেই অৱস্থাত তাত থাকিব লাগিব আপুনি চিন্তা কৰক কিমান কেঞ্চাৰ পেচেণ্ট অসমৰ পৰা গৈ মুম্বাইত আছিলে দিল্লীত আছিলে সিহঁতো হস্পিটেল এৰিবলগীয়া হৈছে কিমান মানুহৰ পেৰালাইচিছ বা বিভিন্ন হৈ আছিলে লকডাউনৰ সিদ্ধান্তটো কি কৰিব লাগিছিল মানুহ অকণমান সময় দি পেলাই এতিয়া কি হ'ল আপুনি চাওক আপুনি ট্ৰেইন বন্ধ কৰিলে এৰোপ্লেন বন্ধ কৰিলে ফ্লাইট চব বন্ধ কৰিলে শ্ৰমিকবিলাক বাহিৰত আছিলে আপুনি এসপ্তাহ সময় দি পেলাই যদি সিহঁতক নিজৰ ঘৰত পঠিয়াই দিয়াহেঁতেন আৰু তাৰপিছতো যদি লকডাউন দিয়াহেঁতেন চেইনটো ভাঙিয়ে গ'লহেঁতেন আপুনি এই লকডাউন 2 মাহ দিয়াৰ পিছত গোটেইকেইটা আনলক কৰি দিলে আপুনি চবক আহিব দিলে আকৌতো আপুনি লকডাউন দিবলগীয়া অৱস্থাত আহিলে আকৌতো আমি একেটা প্ৰচেছ যাব লাগিব আজি যে 14 দিন যিটো গুৱাহাটীত লকডাউন দিয়া হৈছে আপুনি ভাবেনে 14 দিনৰ পিছত সংক্ৰমণটো বন্ধ হৈ যাব আৰু একেদিনা একদম নেক্সট 15 ডেজত আপুনি একদম 15 ডেট আপুনি যে একদম একেবাৰে গোটেই মাৰ্কেট হেৰি কৰি দিব নহ'ব আপুনি পৰ্যায়ত যাব লাগিব আৰু এটা কথা কৈ আছোঁ যে এই লকডাউন গুৱাহাটীৰ লকডাউনটো গোটেই অসমত সংকটত পেলাই দিছে
এই গুৱাহাটী লকডাউনটো গোটেই অসমত সংকটত পেলাই দিছে আৰু ইয়াত ভয়াৱহ স্থিতি হ'ব যোৱাকালি স্বাস্থ্যমন্ত্ৰীয়ে ক'লে আমি দিল্লীৰ পৰা 2 মাহ পিছত পৰি আছোঁ আপোনাৰ এই গুৱাহাটী লকডাউন সিদ্ধান্তটো আমি দিল্লীৰ পৰা 1 মাহ পিছাই দিছে বেছি দিন নাই দিল্লী অৱস্থা হোৱালে 1 মাহ আছে আৰু কাৰণ গুৱাহাটীত ইমান সামাজিক সংক্ৰমণ কৰা অৱস্থাত আপুনি গুৱাহাটীৰ পৰা মানুহ কিয় বাহিৰত যাবলৈ হেৰি সমস্যা আপুনি গুৱাহাটীত এই লকডাউন সামাজিক সংক্ৰমণ হৈ থকা অৱস্থাত আপুনি মানুহবিলাকক উইদাউট স্ক্ৰিনিং উইদাউট টেষ্টিং আপুনি কিয় বাহিৰত ওলাব দিলে নিশ্চিতভাৱে সোমানীয়ে এটা মন্তব্য কৰিছে যে যি গুৱাহাটীত যি লকডাউন ঘোষণা কৰা হ'ল সেই ঘোষণাৰ সমান্তৰালভাৱে কিছু মানুহক গুৱাহাটীৰ পৰা বাহিৰলৈ যাবলৈ দিয়া হ'ল তেখেতে বা আমিও নাজানো যে কিমান মানুহ আচলতে তাৰ মাজত কোনোবা আক্ৰান্ত আছিল নেকি যিসকল গুৱাহাটীৰ পৰা বাহিৰলৈ গ'ল এতিয়া সেইসকলৰ মাজৰ পৰা কোনো যদি আক্ৰান্ত গৈছে তেওঁলোকে আন ঠাইত সংক্ৰমণ বঢ়াৰ আশংকা তেখেতে ব্যক্ত কৰিছে আৰু এই আশংকা বৰ অমূলক নহয় তেখেতৰ কথা যুক্তি আছে আমি সুমান ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ পুনৰ আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ এই লকডাউনৰ ফলত যিটো অৰ্থনৈতিক চাপ পৰিছে দেশৰ অৰ্থনীতি এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিল পৃথিৱীৰ বহু দেশেই আচলতে চাফাৰ কৰিছে সকলোৰে ইকনমিক লছ ট্ৰেমেণ্ডাছ যিটোৰ তুলনা কৰিবলৈ নাই বা এনেকুৱা পৰিস্থিতি এনেকুৱা অৰ্থনৈতিক আচলতে বাধা আগতে কোনো দেশে কেতিয়াও সন্মুখীন হোৱা নাই আপুনি কি ভাবে আমাৰ যি অৰ্থনীতি এই অৰ্থনীতিত কৰোনা আৰু লকডাউনে কি প্ৰভাৱ পেলালে চাওক আজি লকডাউনে হওক বা কৰোনা হওক আজি আৰ্থিক অৱস্থাত আমাৰ বহুত ডাঙৰ প্ৰভাৱ পেলাব আৰু চবতকৈ ডাঙৰ প্ৰভাৱ হ'ব যে আনএমপ্লয়মেণ্ট এতিয়া আপুনি বিশ্বাস নকৰিব গুৱাহাটী মহানগৰৰ ভিতৰত এনেকুৱা অৱস্থা হ'ব যে গুৱাহাটী GS ৰোড which is known as the lifeline of গুৱাহাটী GS ৰোডত আপুনি চাব যে 2 মাহ 3 মাহ পিছত বা কৰোনা যেতিয়া শেষ হ'ব আৰু নতুন যেতিয়া চব বস্তুবিলাক চব লাহে ঘূৰি আহিব সেই পৰ্যায়ত যেতিয়া পাব 50 to 70% শ্বপছ শ্ব'ৰুমছ বন্ধ হৈ যাব মানে যেতিয়া লকডাউন শেষ হ'ব কৰোনা শেষ হ'ব স্বাভাৱিক জীৱন আৰম্ভ হ'ব সেই প্ৰক্ৰিয়া বন্ধ হোৱা প্ৰক্ৰিয়াটো অলৰেডি আৰম্ভ হৈ গৈছে ফেক্টৰিজ ইণ্ডাষ্ট্ৰিজ যিমান চলি আছে এমপ্লয়মেণ্ট কাট হৈ আছে জব কাট একেবাৰে আৰম্ভ হৈ গৈছে আপুনি প্ৰত্যেকটো স্তৰত ড্ৰাইভাৰৰ পৰা লৈ মেনেজাৰৰ পৰা লৈ এমপ্লয়িজ পৰা লৈ এটা প্ৰত্যেকটো স্তৰত জব কাট হৈ আছে আৰু সেইকাৰণে আমি কংগ্ৰেছ পাৰ্টিয়ে এটা দাবী দিছিলে যে ইকনমিক ষ্টিমুলাছ দ্য বিগেষ্ট ইকনমিক ষ্টিমুলাছ হেজ টু বি প্ৰভাইডেড টু ইচ এণ্ড এভৰি টেক্স পেয়াৰ্ছ মিডল ক্লাছ আজি চৰকাৰে ক'লে ফাইনেন্স মিনিষ্ট্ৰীৰ পৰা ক'লে 20 লাখ কোটি টকা পেকেজ দিছে আপুনি মোক 5জন মানুহ দেখাই দিয়ক যে 20 লাখ কোটি টকা বেনিফিট কিবা পাইছে 5জন মানুহ মোক দেখাই দিয়ক আৰু আমাৰ কোৱা কথাই নহয় আজি যেনেকুৱা ট্ৰলিং হৈ আছে ফাইনেন্স মিনিষ্টাৰ এই 20 লাখ কোটি টকাৰ পেকেজটো লৈ পেলাই আপুনি MSME ক্ৰাইটেৰিয়াত MSME কেটেগৰীবিলাক বঢ়াই দিছে লোন ফেচিলিটি বঢ়াই দিছে সেইবিলাক এতিয়া বৰ্তমান হিষ্ট্ৰীত কামত আহিব জানো ডিমাণ্ড নাই মাৰ্কেটত পইচা নাই মাৰ্কেটত মানুহ এতিয়া চাকৰি হেৰাই আছে কৰোনাতকৈ ভয়াৱহ স্থিতি হ'বলৈ গৈ আছে অসমত ভয়াৱহ স্থিতি হ'ব কৰোনাটো একো স্থিতি হোৱা নাই কৰোনাতকৈ ভয়াৱহ স্থিতি ব্যৱসায়ৰ কথা কৈছে GS ৰোডৰ দোকান পোহাৰ বন্ধ হৈ যাব লাহে আৰু এনেকুৱা দিন আহিব যে আধাতকৈ বেছি দোকান বন্ধ হৈ যাব মই কৈ আছোঁ GS ৰোডটো বাদেই দিয়ক কি হৈছে তেওঁলোকৰ লকডাউনটো দিবলগীয়া আছিল লকডাউন দিবই আপুনি যিহেতু প্ৰফেচনেল কংগ্ৰেছৰ লগত আপুনি জড়িত গতিকে আপুনি এজন পেছাদাৰী লোক হিচাপে মই আপোনাক সুধিছোঁ যে আচলতে কেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে একেবাৰে তলৰ লেভেলত চাওক চেল নোহোৱাকৈ আপুনি কিমান দিন দোকান চলাব পাৰিব আপুনি কিমান দিন ভাড়া দিব আপুনি কিমান দিন ইলেক্ট্ৰিচিটি বিল দিব আপুনি যেহেতু প্ৰফেচনেল কংগ্ৰেছৰ লগত জড়িত আপুনি এজন পেছাদাৰী ব্যক্তি হিচাপে যদি মই আপোনাক সোধোঁ যে ব্যৱসায়িক স্তৰত বা ব্যৱসায়িক খণ্ডটোত এই কৰোনা লকডাউন এইবিলাকে কি কুপ্ৰভাৱ পেলালে যদি সহজ সৰলকৈ আমাক বুজাই দিয়ে চাওক আল্টিমেটলি চেল নহ'লে বিক্ৰী নহ'লে আপুনি কিমান দিন দোকান চলাব পাৰিব কিমান দিন ইলেক্ট্ৰিচিটি বিল দিব পাৰিব আজি আপুনি চিন্তা কৰিব লাগিব যে 3 মাহ 4 মাহ দোকান বন্ধ আছে আকৌ লকডাউনৰ ওপৰত লকডাউন হৈ আছে মানুহৰ মুভমেণ্ট একেবাৰে সীমিত হৈ আছে ৰেষ্ট্ৰিক্টেড হৈ আছে যিটো চেল আছিলে তাৰ চেলটো একেবাৰে 20% আহি গৈছে মানুহৰ খৰচ বাঢ়িছে ঘৰত থাকি পেলাই খৰচ কমা নাই মানুহৰ চেল বাঢ়িয়ে আছে লোনৰ ব্যাজ লৈ আছে মনোটৰিয়াম দিছে মনোটৰিয়াম দিলেতো 3 মাহ পিছত আপুনি চব বস্তুৱে দিব লাগিব কিন্তু 3 মাহ কাৰণে আকৌ ব্যাজো দিব লাগিব ইণ্টাৰেষ্টটো দিব লাগিব আমি চৰকাৰক কৈছিলোঁ ইণ্ডাষ্ট্ৰীবিলাক চলা নাই
ইণ্ডাষ্ট্ৰীবিলাকত ডাঙৰ এটা লছ হৈ আছে কাৰণ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে আপুনি ইলেক্ট্ৰিচিটি এটলিষ্ট ট্ৰান্সফৰ্মাৰ চাৰ্জ মাফ কৰক ফিক্সড চাৰ্জেছ আপুনি মাফ কৰিব পাৰে এইটো চৰকাৰৰ নিয়ন্ত্ৰণত আছে আমি কৈছিলোঁ আপুনি কিবা এটা টেক্স ৰিবেট দিয়ক GST অকণমান কিছুমান ক্ষেত্ৰত আপোনালোকে কমাই দিয়ক কিন্তু ইয়াত কি হৈ আছে ইয়াত উল্টা বঢ়াই আছে ট্ৰান্সপৰ্টেশ্যন কষ্ট কেনেকৈ নাবাঢ়িব টল টেক্সবিলাক আৰম্ভ কৰি দিলে টল টেক্সটো ডাবল ট্ৰিপল দিবলগীয়া হৈছে 2 গেট 3টা গেট একেটা ৰুটত দিবলগীয়া হৈ আছে তাৰপিছত পেট্ৰল ডিজেলৰ দাম এনেকুৱা বাঢ়ি আছে আকাশ চুই একদম দাম হৈ আছে গতিকে আপুনি চিন্তা কৰক য'ত মানুহে ৰিলেক্সেশ্যন বিচাৰিছিলে য'ত মানুহে ৰিলিফ এটা বিচাৰিছিলে মানুহে অকল প্ৰেছাৰ ওপৰত পাই আছে কোনো ৰিলিফ পেকেজ নাই মানুহৰ কাৰণে সেই মানুহবিলাক ক'ত যাব কাৰ তাত যাব চৰকাৰ তাত যদি নিজৰ প্ৰব্লেমটো লৈ আজি নাযায় তে কাৰ তাত যাব লাগিব আপুনি মোক বুজাই দিয়ক আপুনি মোক উত্তৰ দিয়ক মানুহ মই কৈ আছোঁ কৰোণাতকৈ ভয়াৱহ অৱস্থা হৈ আছে অসমত এইটো পৰিস্থিতিটো কেৱল চৰকাৰে সৃষ্টি কৰা বুলি আপুনি ক'ব নোৱাৰিব মই চৰকাৰে সৃষ্টি কৰা নাই বুলি কৈছোঁ কিন্তু চৰকাৰে একো সহায় কৰা নাই আজি চৰকাৰে 20 লাখ কোটি টকা পেকেজ এনাউন্স কৰিলে মই আপোনাক কৈ আছোঁ আপুনি 5জন মানুহ দেখাই দিয়ক মই কৈ আছোঁ চৰকাৰে কিয় ৰেহাই দিব পৰা নাছিলে ফেক্টৰীবিলাক ইণ্ডাষ্ট্ৰীবিলাকক কিয় ৰেহাই দিয়া নাই চৰকাৰে কিয় টেক্সবিলাক আপুনি কমাই পেলাই GST বহুত ক্ষেত্ৰত আপুনি GST কমাই পেলাই বেপাৰীকেইটা হওক বিজনেছ কমিউনিটি হওক ট্ৰেডাৰ্ছ হওক আপুনি ৰিলিফ এটা দিব পাৰিলেহেঁতেন ৱেৰ ইজ দ্য ৰিলিফ কিন্তু চৰকাৰখনতো চলিব লাগিব GST যদি সংগ্ৰহ নহয় যিখিনি কৰকাটল যদি আছে সেইখিনি যদি সংগ্ৰহ নহয় তেতিয়াহ'লে চৰকাৰে আপোনাক কৰোণা আক্ৰান্তৰ চিকিৎসা কৰোণাৰ এই গোটেই ব্যৱস্থাটো মেনেজ কৰিব কেনেকৈ যদি পইচা নাথাকে যদি আৰ্ণ নহয় আপুনি ক'বলৈ গৈ আছে তো মই সেইটো 20 লাখ কোটি টকা যে চৰকাৰে দিলে হোৱাট ৱাজ দিছ 20 লাখ কোটি টকা তাত কাক কি কেনেকুৱা বেনিফিট দিলে সেইটো আমাক বুজাই দিয়ক আমি সেইটোৱে কৈ আছোঁ যে 20 লাখ কোটি টকা পাই আপুনি ৰেহাই দি দিয়ক কিন্তু আপুনি ৰেহাইটো এনাউন্স কৰক আপুনি এনে গোলমূলকৈ কথা ক'লে নহ'ব আপুনি 20 লাখ কোটি টকা এনাউন্স কৰিলে 20 লাখ কোটি টকা আপুনি কওক যে 2 লাখ কোটি টকা মই ইণ্ডাষ্ট্ৰীৰ কাৰণে ৰিলিফ পেকেজ ৰাখিছোঁ 5 লাখ কোটি টকা মই টেক্স ৰিলিফৰ কাৰণে ৰাখিছোঁ বা 10 লাখ কোটি টকা মই টেক্স আপুনি কিবা এটাতো এনাউন্সমেণ্ট কৰক আপুনি গোলমূলকৈ 20 লাখ কোটি টকা কৈ পেলাই ৱাবাই ল'লেতো নহ'ব বিজনেছ কমিউনিটিৰে কেন্দ্ৰীয় অকল চৰকাৰে বিজনেছ কমিউনিটিৰ কথা নহয় 20 লাখ কোটি টকা যে আপোনাৰ ইকনমিক পেকেজ আই এম টকিং এবাউট ইচ এণ্ড এভৰি টেক্স পেয়াৰ্ছ মানুহৰ তাত এতিয়া ইণ্ডাষ্ট্ৰীবিলাক কেনেকৈ চলিব আপুনি কওক ইণ্ডাষ্ট্ৰী চলাবলৈ হ'লে মাৰ্কেটত ডিমাণ্ড হ'ব লাগিব ডিমাণ্ড কেনেকৈ আপুনি উৎপন্ন কৰিব এই অৱস্থাত হাও মানুহৰ হাতত পইচা হ'ব লাগিব আমি কৈছিলোঁ আপুনি ডাইৰেক্ট কেছ ট্ৰান্সফাৰ কৰিবই লাগিব আৰু আজি নহ'লেও কাইলৈ চৰকাৰে সিদ্ধান্ত ল'বই লাগিব অকল সস্তীয়া ৰাজনীতি বাদ দিব লাগে চৰকাৰক অকল ঢোল পিটিলে কৰোণা গুচি নাযায় আপুনি ডাঙৰ এনাউন্সমেণ্ট কৰি আছে ডাঙৰ এনাউন্সমেণ্ট অকল মিডিয়া হেল্প কৰি আছে আপোনাকে যদি দায়িত্ব দিয়া হয় যে অসমৰ ধৰি ল'লোঁ যে অসমৰ ইকনমিক অৱস্থাটো এতিয়া এনেকুৱা কৰোণা চলি আছে চাৰিওফালে বন্ধ লকডাউন দিবলগীয়া হৈছে আপোনাক যদি দায়িত্ব দিয়া হয় যে আপোনাকে কোৱা হ'ল যে আপুনি এটা কাম কৰক অসমৰ এইখিনি মানুহ আছে এইটো পৰিস্থিতি আপুনি চম্ভালি লওক আপুনি কি কৰিব চাওক আপুনি যি কথাটো ক'লে সেই ষ্টুডিঅ'ত বহি পেলাই সিদ্ধান্তটো ওলোৱা নহয় 1 নম্বৰ যিটো মোদী চৰকাৰে কৰি আছে আমি সেইটোৱে কৈ আছোঁ যে আপোনালোকে কিয় এটা কমিটি গঠন কৰিব পৰা নাই যে অৰ্থশাস্ত্ৰীক লৈ পেলাই চিকিৎসকসকলক লৈ পেলাই এটা ইণ্ডাষ্ট্ৰী ফ'ৰামক লৈ পেলাই আপুনি এটা সিদ্ধান্ত ল'ব লাগিব 1 নম্বৰ এই যে থুলমূলকৈ আপুনি আজি কিবা ৰাতি ভাবিব ৰাতিপুৱা আহি পেলাই এনাউন্স কৰি দিব আৰু এইটো জাপি দিব মানুহৰ ওপৰত সেই অৱস্থা এতিয়া মানুহে এতিয়া আৰু ল'ব পৰা নাই বুজাটো ল'ব পৰা নাই ইউ হেভ ক্ৰছড অল দ্য লিমিটছ আপুনি হিন্দু মুছলিম কথা ইণ্ডিয়া পাকিস্তান কথা কৈ পেলাই আপুনি ভালেমান মানুহক এটা এনেকুৱা পৰিৱেশ দি দিলে আৰু মই ক'ব খুজিছোঁ চাওক আজি মোদী চৰকাৰৰ কোনটো সিদ্ধান্তে দেশবাসীয়ে পালন কৰা নাই থালি বজাওঁ বুলি ক'লে থালি বজালে চাকিও জ্বলাব ক'লে চাকিও জ্বলালে হেলিকপ্টাৰৰ পৰা ফুলো দিলে চব কথা মানিলে জনতা কাৰ্ফিউ পালন কৰিলে কোনটো সিদ্ধান্ত আজি দেশবাসীয়ে পালন কৰা নাই দেশবাসীৰ লগত গোটেই অপজিশ্যন পাৰ্টি এক হৈ পেলাই চৰকাৰৰ প্ৰত্যেকটো দিশা নিৰ্দেশ পালন কৰিছে কি পাইছে আজি মোক কওকচোন কি দিলে চৰকাৰে সিহঁতক ৰিটাৰ্ণত আপুনি অকল থুলমূলকৈ কথা কৈ ইউ কেনট এস্কেপ দ্য চিটুৱেশ্যন আপুনি স্পেচিফিক হ'ব লাগিব আপুনি উত্তৰ দিব লাগিব আৰু এই সময় আহি গৈছে মানে সাধাৰণ মানুহৰ মাজত এই প্ৰশ্ন এতিয়া উঠি আছে আৰু মানুহে প্ৰশ্ন কৰিবই আপুনি এতিয়া যিমানে যিয়ে নকওক অপজিশ্যনে ৰাজনীতি কৰি আছে হয় ৰাজনীতি কৰিম আপুনি যেতিয়া সাধাৰণ মানুহৰ কাৰণে যদি আমি মাতিবলৈ হয় যদি আপুনি ৰাজনীতি বুলি ক'ব আপুনি এইটো ৰাজনীতি বুলিয়ে ভাবক কিন্তু আমি এতিয়া প্ৰশ্ন কৰিম
আমি ইমান দিন মানি আছিলোঁ যি সিদ্ধান্ত চৰকাৰ দিছে যি সিদ্ধান্ত প্ৰশাসনে লৈছে আমি চব মানি চলি আছিলোঁ কিন্তু এতিয়া উচিত সময় আহিছে আমি মাত দিব লাগিব এই থুলমূলকৈ কথা কৈ পেলাই আপুনি ওলাই থাকিব নোৱাৰিব কিন্তু বিৰোধী দল হিচাপে আপোনালোকৰ দলটোৱে বা আন দলবোৰে বিৰোধী দলৰ যি ভূমিকা বিৰোধী দলৰ যি স্থিতি সেয়া ঠিকমতে পালন কৰিব ঠিক আছে চৰকাৰী কামবোৰ চব ভুল কিন্তু বিৰোধী দলবিলাকে নিজৰ কাম ভালকৈ কৰি আছে বুলি আপুনি দাবী কৰিব পাৰিবনে আজি পঞ্জাৱ চৰকাৰৰ কাৰণে কোনে কৈ আছে আজি মোদী ডাঙৰীয়া নিজে কৈ আছে যে পঞ্জাৱ চৰকাৰ পঞ্জাৱ গভৰ্ণমেণ্ট ইজ দ্য নম্বৰ 1 ইন টেকলিং কৰোণা কেৰেলাৰ কাৰণে কোনে কৈ আছে United Nations has categorized Kerala as one of the finest state controlling corona. লওক নাই সিহঁতৰ পৰা পৰামৰ্শ লওক কি আছে শিকিবলগীয়া কিবা আছে দিদি শিকিবলৈ তাত কি আছে বেয়া নহয় ন হোৱাট ইজ ৰং ইন ইট আপুনি নিজকে ইমান মিডিয়া হাইপ কৰি লৈছে গুৱাহাটীত বিশেষকৈ অসমত আৰু ইয়াততো এনেকুৱা লাগি আছে যে যোনটো বস্তু এটা টুইট বা সাধাৰণ এটা নটিচ দি পেলাই মানুহক জনাব পৰা যায় দিনটোত 3 বা 4 বাৰ প্ৰেছ কনফাৰেন্স কৰিবলৈ কৈ আছে ইমান মানুহৰ সময় আছেনে মন্ত্ৰীসকলৰ ইমান সময় আছেনে যে আপুনি দিনটোত 3 বাৰ 4 বাৰ প্ৰেছ কনফাৰেন্স কৰে ৰাতি 1টা বজাত 2টা বজাত আপুনি হস্পিটেলত যদি কৰবাত মনিটৰ কৰিব যায় আপুনি এই প্ৰচণ্ড মিডিয়া কমিটি মিডিয়া সংবাদ মাধ্যমৰ মানুহ লৈ পেলাই আপুনি মনিটৰ কৰে হস্পিটেলবিলাক ৰাতি 1টা বজাত কিমান আপোনাক মিডিয়া হাইপ লাগে মইতো মন্ত্ৰীসকলৰ কথা কৈ আছোঁ স্বাস্থ্য মন্ত্ৰীৰ কথা কৈ আছোঁ বিভিন্ন মন্ত্ৰী আছে চবৰে এইটো অৱস্থা এইটোতো এতিয়া চাওক লকডাউন যি আজি অসমত ক'ব খোজে নেকি যে হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী তেওঁ স্বাস্থ্যমন্ত্ৰী হিচাপে কেৱল প্ৰচাৰহে লৈছে কাম একো কৰা নাই কামতকৈ বেছি প্ৰচাৰ কৰিলে কিন্তু অসমত যিমান কাম হোৱা নাই তাতকৈ যিমান কাম হোৱা নাই তাতকৈ বেছি প্ৰচাৰ হৈছে আজি মোক আপুনি এটা কথা কৈ দিয়ক আজি বিভিন্ন চিকিৎসকলক আজি কি কৈ আছে বিভিন্ন কথা কৰোণাক লৈ পেলাই সন্দেহ কৰি আছে মই সেইটোত যাবলৈ খোজা নাই আজি মানুহৰ মাজত এই প্ৰশ্ন উঠি আছে যে কৰোণা পেচেণ্টক যদি ল'বলৈ আহিছে যদি পজিটিভ আহিছে MMCH বা GMCH বা হস্পিটেলৰ পৰা ফোন এটা আহে আৰু ইহঁতক কোৱা যায় যে আপুনি ৰেডি থাকিব আমাৰ এম্বুলেঞ্চ আহিব আপোনাক লৈ যাব যেতিয়া এম্বুলেঞ্চ ল'বলৈ আহে তেতিয়া সোধা যায় যে আপুনি যিহেতু মই পজিটিভ আহিছোঁ মোক পজিটিভৰ টেষ্ট ৰিপৰ্টটো দিয়ক যেহেতু মই পজিটিভ আহিছোঁ মোক আপুনি হস্পিটেলত লৈ আছে ঠিক আছে মই মানিলোঁ মই হয়তো আই এম এচিম্পটমেটিক পেচেণ্ট মোক কোনো চিমটমছ নাই কিন্তু যিহেতু আপোনালোকে কৈ আছে মোক পজিটিভ টেষ্ট ৰিপৰ্টটো দিয়ক বোলে না আমি পজিটিভ একো টেষ্ট ৰিপৰ্ট দিব নোৱাৰে আপুনি যাব লাগিব ঠিক আছে তেখেত তাত পেচেণ্টে গ'লে পেচেণ্টে তাত যোৱাৰ পিছত তাত আগত আছিলে 14 দিনৰ কাৰণে পেচেণ্টটো তাত হস্পিটেলত থাকিবলগীয়া হৈছিলে কিয় তেতিয়া আমাৰ মন্ত্ৰীসকল বা অসম চৰকাৰে কৈছিলে যে 14 দিনৰ এটা চাৰ্কেল থাকে সেই কোভিড পেচেণ্ট 14 দিনৰ চাৰ্কেলটো পাৰ কৰিব লাগিব 2টা 3টা নেগেটিভ টেষ্ট আহিব লাগিব তেতিয়াহে আমি ৰিলিজ কৰিব পাৰিম নহ'লে আকৌ সংক্ৰমণ হ'ব পাৰে বা আকৌ এইটো কোভিড আহি যাব পাৰে আজি কি হৈছে আপুনি পেচেণ্টক উইদাউট গিভিং এনি পজিটিভ টেষ্ট ৰিপৰ্ট আপোনালোকে হস্পিটেলত নি আছে তাততো একো জ্বৰ নাই পেৰাচিটামল একো দৰকাৰ নাই অকল ভিটামিন কিছুমান দি আছে ভিটামিন দিয়াৰ পিছত 3 দিনৰ পিছত প্ৰথম নেগেটিভ টেষ্ট অহাৰ লগে লগে আপোনালোকে ডিসচাৰ্জ কৰি আছে ডিসচাৰ্জ কৰা সময়ত আপোনাক যেতিয়া কোৱা যায় যে ঠিক আছে আপুনি মোক পজিটিভ ৰিপৰ্টটো নিদিলে ডিসচাৰ্জ যেতিয়া কৰি আছে মোক নেগেটিভ যে আহিছোঁ নেগেটিভ টেষ্ট ৰিপৰ্টটো দিয়ক ICMR এইটো কৈছে ICMR কৈছে যে নেগেটিভ টেষ্ট ৰিপৰ্টটো মোক দিয়ক এইটো মোৰ অধিকাৰ নাই ICMR কৈছে যে যিসকল ৰোগী এটা নিৰ্দিষ্ট দিনৰ পিছত এচিম্পটমিক হৈ থাকে তেওঁলোকক আৰু এটা নিৰ্দিষ্ট সময়ৰ পিছত নেগেটিভ ৰিপৰ্টৰ প্ৰয়োজন নাই পৰীক্ষাৰ প্ৰয়োজন নাই বুলি কৈছে গতিকে স্বাস্থ্য বিভাগে নেগেটিভ ৰ'ব নেগেটিভ টেষ্ট ৰিপৰ্টৰটো প্ৰয়োজন নাই পজিটিভ টেষ্ট ৰিপৰ্টৰ মোৰটো ফিউচাৰ মেডিকেল ৰিফাৰেঞ্চৰ কাৰণে মোক ঘৰটো পজিটিভ টেষ্ট ৰিপৰ্টটো লাগিব আজি সেইটো কোৱা নাই 2 নম্বৰ কথা 3 দিনৰ পিছত ভিটামিন দি পেলাই তাক স্বাস্থ্য কৰি তাৰ নেগেটিভ অহাৰ লগে লগে তাক ডিসচাৰ্জ দি দিয়া হৈছে 14 দিনৰ যিটো চাৰ্কেল আছিলে সেইটো আজি 3 দিন 4 দিনৰ ভিতৰত শেষ কৰি আছে আৰু কি কৈ আছে ৰিকভাৰী ৰেট ভাল হৈ আছে ৰিকভাৰী ৰেটটো ভাল হ'ব ৰিকভাৰী ৰেটটো ভাল হৈছে ৰিকভাৰী ৰেট আপোনাৰ ভিটামিন খাই পেলাই ৰিকভাৰী ৰেট ভাল হোৱা নাই আপুনি কোনোবা বেলেগ ভিটামিন পৃথিৱীৰ বাহিৰৰ পৰা কোনো ভিটামিন অনা নাই যিটো বেলেগ ৰাজ্যত ভিটামিন দি আছে আপুনি হয়তো ভিটামিন দি আছে যদি ৰিকভাৰী ৰেট ভাল হৈ আছে ডেট ইজ বিকজ অফ দ্য ইমিউন চিষ্টেম অফ দ্যাট কোভিড পেচেণ্ট বা আপুনি 4 দিনৰ ভিতৰতে আপুনি ৰিলিজ কৰি আছে সেইকাৰণে ৰিকভাৰী ৰেটটো আপুনি সেই ইমান ক্ৰেডিট কিয় লৈ আছে আৰু যদি এইবিলাকৰ সৰু সৰু কথাটো যদি আপুনি ক্ৰেডিট লৈ থাকে প্ৰত্যেকটো কথাত আপুনি ক্ৰেডিট লৈ আছে আপুনি সেইটো ডিছক্ৰেডিট লওক যে ইয়াত সংক্ৰমণটো বাঢ়ি আছে সামাজিক সংক্ৰমণৰ ডিছক্ৰেডিটটো আপুনি লওক সেই জিম্মেদাৰিটো আপুনি লওক অকল ঢোল পিটিলে কৰোণা নাযায় মই আপোনাক একদম বাৰে বাৰে কথাটো কৈ আছোঁ খুব ঢোল পিটিছে খুব ঢোল পিটা হৈ গ'ল
এতিয়া যি অৱস্থা GMCত MMCH আছে আপুনি ভাবিব নোৱাৰে মানুহ কৰোণাৰ পৰা ভয় কৰা নাই মানুহ যে হস্পিটেলত যাব লাগিব GMCত যিটো অৱস্থা হৈ আছে আজি বিভিন্ন সংবাদ মাধ্যমক কেনেকৈ থ্ৰেটেন দি আছে কোভিড পেচেণ্টবিলাকক যোৱাকালি আমি গম পাইছিলোঁ হোটেল লিলিত হোজাই মহিলাগৰাকী এজনী তাত থাকি আছিলে কেনেকুৱা অৱস্থা হৈ আছে সিহঁতৰ কেনেকুৱা বাৰ্তালাপ কৰি আছে আজি অথৰিটিজবিলাকে এইটোতো সংবাদ মাধ্যমত আছে আপুনি যদি কোভিড আপুনি এনেকুৱা অৱস্থা হৈ গৈছে ক'ব খোজে নেকি যে স্বাস্থ্য বিভাগে যিদৰে COVID-19ৰ কাম COVID-19 মেনেজ কৰিছে একেবাৰে কৰিব পৰা নাই বৰঞ্চ ওলোটাই তেওঁলোকে কেৱল নিজৰ প্ৰচাৰ চলোৱাত ব্যস্ত আছে আপুনি থুলমূলকৈ ক'ব খোজা কথা সেইটোৱে কৈছোঁ যিমান কাম চাইণ্টিফিক হিচাপত হ'ব লাগিছিলে সেই বস্তুটো আজিও অসমত হোৱা নাই আৰু অসমত সংক্ৰমণ আৰু বাঢ়িব আৰু এই যিটো গুৱাহাটী লকডাউন সিদ্ধান্তটো লোৱা হ'ল গুৱাহাটী লকডাউন সিদ্ধান্তটো গোটেই অসমত প্ৰভাৱ পেলাব আৰু ইয়াৰ এই প্ৰমাণটো আৰু 15 দিন ৰৈ যাওক অসমৰ ৰাইজে প্ৰমাণটো পাই যাব কিন্তু গোটেই ভাৰততে গোটেই পৃথিৱীতে চিকিৎসাৰ ব্যৱস্থাটো এইটোৱেই এনেকুৱাইতো কৰা হৈছে COVID-19ৰ যেতিয়া আক্ৰান্ত হয় তেতিয়া তেওঁলোকক কম সময়ৰ বাবে ৰাখি পৰীক্ষা কৰে এচিমটমেটিকটো যদি হয় তেতিয়াহ'লে তেওঁলোকক ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰে গতিকে এইবিলাকতো স্বাভাৱিক প্ৰক্ৰিয়া যেহেতু COVID-19 অসুখটো যিহেতু হঠাৎ হোৱা এটা কথা হঠাৎ আগতে ইয়াৰ অভিজ্ঞতা মানৱ জাতিৰ নাই গতিকে এইটো নতুনকৈ হ'ল সময়ে সময়ে ইয়াৰ ট্ৰিটমেণ্ট সময়ে সময়ে ইয়াৰ ব্যৱস্থাপনা এইবিলাক সলনি হয় গতিকে এই সলনি হোৱা প্ৰক্ৰিয়াটোৰ সৈতে যিদৰে আন ঠাইত সলনি হৈছে অসমতো সলনি হৈছে অসমত ৰোগীৰ সংখ্যা কমি আছে সেইটোতো স্বাস্থ্য বিভাগৰ কৃতিত্ব সেইটোতো মই কৈ আছোঁ অসমত কি সলনি হৈ আছে আপুনি মোক বুজাই দিয়ক 2000 এক্টিভ পেচেণ্ট হোৱা অৱস্থাত এতিয়া বৰ্তমান কিমান পেচেণ্ট এক্টিভ হৈ আছে খুব বেছি 2000 মোটামুটি 2500 পেচেণ্ট 2500 পেচেণ্ট এক্টিভ হৈ আছে হয় প্ৰত্যেকটো আপুনি হস্পিটেলৰ অৱস্থাটো চাই লওক যে এনেকুৱা অৱস্থা হৈ আছে 2500 পেচেণ্ট 2500 পেচেণ্টত এনেকুৱা অৱস্থা অসমত হৈ আছে যে অসমৰ প্ৰশাসন অসমৰ স্বাস্থ্য বিভাগ চাৰেণ্ডাৰ কৰি দিলে আৰু গুৱাহাটীত লকডাউন কৰি দিলে তেওঁ গম পালে যে আৰু যদি লকডাউন কৰা সিদ্ধান্তটো নলয় তেতিয়া সংক্ৰমণ আৰু বাঢ়িব পেচেণ্ট আৰু বাঢ়িব আৰু সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি নাই আৰু মই কি কৈ আছোঁ ঠিক আছে আপোনালোকে যিহেতু লকডাউন সিদ্ধান্তটো ল'লে কিন্তু অকল গুৱাহাটী লকডাউন সিদ্ধান্ত ল'লে নহ'ব কাৰণ গুৱাহাটীত আকৌ 14 দিনৰ পিছত মানুহ সংক্ৰমণ হ'ব কৰোণা সংক্ৰমণ হ'ব মানুহ আহিবই তেতিয়া আপোনালোকে কি কৰিব সেইটো আমাক বুজাই দিয়ক যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু তেখেতে আশংকা কৰিছে যে COVID-19 যি গুৱাহাটীত এতিয়া লকডাউন দিছে COVID-19ৰ কিন্তু লকডাউনে COVID-19 শেষ কৰিব নোৱাৰে আৰু তেখেতৰ এই আশংকা যদি সঁচা হয় নিশ্চিতভাৱে এয়া আচলতে বৰ জটিল পৰিস্থিতিৰ উদ্ভৱ হ'ব সমগ্ৰ গুৱাহাটীত সমগ্ৰ ৰাজ্যত এবাৰ আমি আন বিষয়লৈ আহিছোঁ COVID-19ৰ পৰা ৰাজনীতিৰ বিষয়লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ যিখিনি কথা ঘোষণা কৰিলে আজি ঘোষণা কৰিলে যিখিনি কথা যে তেখেতে ঘোষণা কৰা এই কথাবিলাকত তেখেতে এটা কথা উল্লেখ কৰিছে যে আমাৰ মানুহ অসতৰ্ক হ'বলৈ আৰম্ভ কৰিছে বাবে বিপদ বাঢ়িছে এনেকুৱা ধৰণৰ তেখেতে এটা কথা কৈছে কওকচোন আজি তেখেতৰ ভাষণ আপুনি নিশ্চয় শুনিছে আপুনি আজি তেখেতৰ ভাষণটোৰ ওপৰত কি মন্তব্য কৰিব চাওক আজি যিটো প্ৰধানমন্ত্ৰীয়ে যিটো এটা ঘোষণা কৰিলে যে গৰীব কল্যাণ অন্ন যোজনা সেইটো নৱেম্বৰলৈ বঢ়াই দিছে আৰু আপুনি বিশ্বাস কৰক মই আজি চিঠিখন আপোনাৰ নিউজ ভিডিঅ'ৰ লগতো শ্বেয়াৰ কৰিছোঁ 22 তাৰিখে কংগ্ৰেছ পাৰ্টীয়ে সেইটোৱে ৰিকুৱেষ্ট প্ৰধানমন্ত্ৰীক কৰিছিলে এই চিঠিখন মই লৈ আহিছোঁ তাৰমানে নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ৰিকুৱেষ্ট ৰক্ষা কৰিছে আপুনি কথাটো শুনি লওক ৰিকুৱেষ্ট ৰাখক নাৰাখক আমি এইটো কোনো ক্ৰেডিট ল'ব খোজা নাই আমি কোনো ধৰণৰ ক্ৰেডিট ল'ব খোজা নাই সেই ক্ৰেডিট লোৱা কামটো আমাৰ এই চৰকাৰ কৰি আছে তাত কোনো মানে সিহঁতৰ মানে ফুল আছে মানে এক্সপিৰিয়েঞ্চ হৈ গ'ল আমি কোনো ক্ৰেডিট ল'ব খোজা নাই আমি সেইটো আদৰণি জনাইছোঁ সিদ্ধান্তটো কিয় জনাইছোঁ আৰু আমি সেইটো ডিমাণ্ড কৰিছিলোঁ সেইটো আমাৰ 22 তাৰিখে কংগ্ৰেছ প্ৰেচিডেণ্টে চিঠি লিখি পেলাই নৰেন্দ্ৰ মোদীক দিয়া হৈছিলে যে সেই যোজনাটো আপুনি 3 মাহ কাৰণে আৰু বঢ়াই দিব লাগে আৰু যিটো বঢ়াই দিয়া হৈছে তো আমি আদৰণি জনাইছোঁ চাওক আপুনি কথাটো বুজিব লাগিব আপুনি প্ৰত্যেকটো কথাত কৰোণা আজি যিটো হৈ আছে কৈ আছে যে গুৱাহাটীবাসীয়ে মাস্ক পিন্ধা নাই ছ'চিয়েল ডিষ্টেঞ্চিং ৰখা নাই সেইকাৰণে কৰোণা হৈ আছে আপোনালোকে কৰোণা সময়ত এই যে জনসম্পৰ্ক অভিযান চলাইছিলে
CMে ঘৰে ঘৰে ঘূৰিছিলে, স্বাস্থ্যমন্ত্ৰীও ঘৰত ঘৰত মন্ত্ৰী বেলেগ বেলেগ মন্ত্ৰী হওক, নেতা পালি নেতা হওক, বিজেপি গোটেই নেতাটো আজি গোটেই ভাৰতবৰ্ষত ঘূৰি আছিলে, জনসম্পৰ্ক অভিযান চলাই আছিলে। এই কৰোণা সময়ত জনসম্পৰ্ক অভিযান চলায় নেকি? আপুনি ৰাইজক দুখ দি আছে, আপুনি গুৱাহাটীবাসীক দুখ দি আছে যে ছ'চিয়েল ডিষ্টেঞ্চিং ৰখা নাই। গুৱাহাটীবাসীটো মৰিয়ে গ'ল। গুৱাহাটীবাসী যিমান কোঅপাৰেট কৰিব লাগিছিলে আপোনাক, যিমান সমৰ্থন দিব লাগিছিলে চৰকাৰক, ইমান তাতকৈ বেছি সিহঁতে সমৰ্থন দি আছে। আমাৰ কাৰণে নিজৰ দোকান বন্ধ কৰি পেলাই, নিজৰ ইনকাম বন্ধ কৰি পেলাই এটা সাধাৰণ মানুহে কেনেকৈ জীয়াই থাকিব পাৰে? তথাপিও ই ঘৰত বহিছে 2 মাহ 3 মাহ, আজি আকৌ 14 দিন বহিব। সিহঁতৰ কাৰণে এইটো তপস্যা হয়। আকৌ আপুনি ব্লেম শ্বিফ্ট কৰি দিলে সাধাৰণ মানুহৰ ওপৰত। তাতকৈ বেছি আৰু কি কৰিব লাগে আমি সেইটো বুজাই দিয়ক আপুনি। হোৱাট এক্সাম্পল আৰ ইউ ছেটিং? আপুনি কেনেকুৱা উদাহৰণ মানুহৰ মাজত দি আছে? আপোনালোকে একফালেতো গণসম্পৰ্ক অভিযান চলাই আছে আৰু একফালে আপুনি মানুহক কৈ আছে যে গুৱাহাটীবাসীয়ে বোলে ছ'চিয়েল ডিষ্টেঞ্চিং ফ'ল' কৰা নাই। আপোনালোকৰ অলপতো এটা সীমা থাকিব লাগে ৰাজনীতি কৰা। আপোনালোকে প্ৰত্যেকটো মিটিং কৰি আছে। যোৱাকালি পেট্ৰল ডিজেল কাৰণে কংগ্ৰেছে প্ৰগ্ৰাম কৰিছিলে, তাত জেগা জেগা মানুহক এৰেষ্ট কৰা হৈছে, প্ৰট'কল ভাঙিছে বোলে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা নাই। মানে যিমান আইন আছে সেইবিলাক চব কংগ্ৰেছৰ কাৰণে। বাকী বিজেপি যি কৰোণা লৈ পেলাই যি পলিটিক্স কৰি আছে, তেওঁ ভাবি আছে এই ইলেকশ্যনৰ লগে লগে আমি কৰোণা চলাই থাকিব লাগিব, কৰোণাটো একেবাৰে আমি লাষ্টতো শেষ কৰিমেই, হ'বই লাষ্টত, আৰু এনেকুৱা এটা ডাঙৰ পিকচাৰ আহি যাব। কেনেকৈ কৰোণাটোক ৰাজনীতি হিচাপে বিজেপিয়ে কিদৰে ব্যৱহাৰ কৰিছে? কিয় কৰা নাই আপুনি মোক কওক। মণিপুৰৰ পৰা কেনেকুৱা ঘূৰি আহিব পাৰে? আজি মণিপুৰ MLA ইয়াত গুৱাহাটীত আহিছে, ইয়াত গুৱাহাটী হোটেলত থাকিছে, কোৱাৰেণ্টাইন কিয় কৰা নাই? দিল্লী গৈছে, দিল্লীৰ পৰা আকৌ গুৱাহাটী আহিলে, সিহঁতক কোৱাৰেণ্টাইন কৰা নাই। মন্ত্ৰীসকল ঘূৰি আছে, কিবা এটা প্ৰট'কল দেখাই পেলাই ঘূৰি আছে, সিহঁতক কোৱাৰেণ্টাইন কৰা নাই। কিন্তু গৌৰৱ গগৈ মণিপুৰ যোৱালৈকে আপোনালোকে কোৱাৰেণ্টাইন কৰি দিলে। আৰু চাৰ্টাৰ ফ্লাইটৰ পৰা আপোনাৰ গৈ আছে, চাৰ্টাৰ ফ্লাইটৰ পৰা আহি আছে। কাৰ পইচা দি আপুনি চাৰ্টাৰ ফ্লাইটৰ পৰা গৈ আছে? মণিপুৰৰ আপুনি MLA বিলাকক কিনা বেচাৰ কাৰণে আপুনি টেক্স পেয়াৰ্ছ পইচা লৈ পেলাই আপুনি চাৰ্টাৰ ফ্লাইটত যাব। কাৰ পইচা দি আপুনি চাৰ্টাৰ ফ্লাইট পৰা গৈছিলে? আৰু যিমান কোৱাৰেণ্টাইনৰ নিয়ম আছে, এইটো অকল তেওঁলোকে নিজৰ পইচাৰে গৈছে। হ'ব পাৰে, ৰাজহুৱা কৰক, কি আছে? আৰু যাব পাৰে, পইচাৰ অভাৱো নাই। আপোনালোকে বিৰোধী দল হিচাপে কিয় আপোনালোকে দাবী কৰা নাই যে হিমন্ত বিশ্ব শৰ্মা, কনৰাড চাংমা কেনেকৈ চাৰ্টাৰ্ড ফ্লাইট লৈ ইম্ফললৈ অহা যোৱা কৰিছে? চব আমি য'ত খৰচ ৰাজহুৱা আমি প্ৰত্যেকটো কথা মিডিয়া সংবাদ মাধ্যমক জনাই দিয়া হৈছে, প্ৰশ্নও কৰা হৈছে, উত্তৰ আমিও বিচাৰি আছোঁ। আৰু আমি উত্তৰ বিচৰা নাই, সাধাৰণ মানুহ প্ৰশ্ন কৰি আছে, উত্তৰ বিচাৰি আছে। আৰু মই ভাবোঁ অসমৰ ৰাইজ সচেতন ৰাইজ। খুব বেছি আপুনি এই থুলমূলকৈ কথা কৈ পেলাই ডাঙৰ ডাঙৰ মিডিয়া হাইপ কৰি পেলাই অকণমান দিন চলিব পাৰিব, চলি আছে, কিন্তু অসমৰ ৰাইজ সচেতন ৰাইজ, মানুহ বুজি পাই আছে। হিমন্ত বিশ্ব শৰ্মাক বহুত ধন্যবাদ জনাইছে যে আপোনালোকে দিনে ৰাতিয়ে কাম কৰিছে, ইমান কষ্ট হৈছে। আপুনি যদি টুইটাৰ চাই পেলাই যদি সিদ্ধান্তটো লয়, আপুনি যদি টুইটাৰ ফেচবুক যদি আপুনি ভাবিছে ডেট ইজ দ্য বেঞ্চমাৰ্ক, ত মই ভাবোঁ এই 250-500 টকা খুব আছে সিহঁতৰ মানুহ তেনেকুৱাই আছে। আপুনি কিবা চৰকাৰৰ বিৰুদ্ধে লিখিলে আপোনাক ট্ৰল কৰিব, আৰু চৰকাৰৰ পক্ষত কিবা ক'লে সিহঁতক আপুনি একদম উঠাই থাকিব। তেনেকুৱা 500 টকীয়া বহুত মানুহ আছে, সিহঁতে পালি নেতা তেনেকুৱা পালি ৰাখিছে সিহঁতি, আৰু সিহঁতে ছ'চিয়েল মিডিয়া তেনেকুৱা চলাই আছে। আৰু যদি আপুনি টুইটাৰ আৰু ফেচবুকটো যদি আপুনি বেঞ্চমাৰ্ক বুলি ভাবে সাধাৰণ মানুহৰ, টেলিভিশ্যন চেনেলত কৈ আছে, ক'ব পাৰে। কিন্তু সাধাৰণ ৰাইজৰ মাজত যদি আপুনি গৈ যায় প্ৰশ্ন কৰে, আজি সাধাৰণ ৰাইজতো প্ৰশ্ন কৰি আছে, বিভিন্ন মাধ্যমত প্ৰশ্ন কৰি আছে। তেতিয়াহ'লে যি বুজিলোঁ, চৰকাৰ সম্পূৰ্ণৰূপে আপোনাৰ মতে চৰকাৰ আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। মই কৈছোঁ যে যিমান চৰকাৰে ঢোল পিটি আছে, তাতকৈ ঢোল পিটাতকৈ চৰকাৰে অকণ চিনচিয়াৰলি আৰু কাম কৰিব লাগিব। নহ'লে এই দিন দূৰ নাই, আৰু সেই বেছি দিন নহয়, 2021 আহি আছে। 2021 আমি চিন্তাও কৰা নাই, এতিয়া আমাৰ ইলেকশ্যনৰ চিন্তা নহয়। আমাৰ চিন্তা হৈ আছে যে কৰোণাৰ কাৰণে যিটো এটা ইফেক্ট আহিব, আফটাৰ ইফেক্টছ অফ কৰোণা, সেইটো বহুত ভয়াৱহ হ'ব, আৰু চৰকাৰে তাৰ কাৰণে সাজু হৈ থাকিব লাগে, এটা ৰোড মেপ প্ৰেজেণ্ট কৰিব লাগে, নহ'লে অসমৰ অৱস্থা আৰু বেয়া হ'ব। ঠিক আছে, এইবাৰ আপোনালোকৰ দলৰ কথা লৈ আহোঁ। আপোনালোকৰ দল কেনে চলিছে? কংগ্ৰেছ দল ভালে চলি আছে। AICC, APCC ঠিকেই চলি আছে, ভাল চলি আছে প্ৰগ্ৰাম, আৰু বেছিকৈ আমাৰ প্ৰগ্ৰাম হৈ আছে। বাতৰি আহিছে ডাঙৰ ডাঙৰ নেতাৰ মাজত কাজিয়া লাগিছে। চ'
ডেট ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ পলিটিক্স সেইবিলাকতো হৈ থাকে কি হৈ আছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰত কিবা ঘটনা ঘটি আছে নেকি তেনেকুৱা একো ক'বলগীয়া নাই যে কিবা ঘটনা ঘটি আছে প্ৰদেশ কংগ্ৰেছ ইজ অল ছেট ফৰ দ্য 2021 ইলেকশ্যন ৰাজীৱ ভৱনত এখন বৈঠক হৈছিল তাত দুজন জ্যেষ্ঠ নেতাৰ মাজত কাজিয়া লাগিছিল আপুনি সেইটো তৰ্ক বিতৰ্কটো যদি আপুনি কাজিয়া বুলি কয় তেতিয়া সেইটো আপোনাৰ এটা মানে এটা আপোনাৰ ফেচবুকত আহিব পাৰে তাত কোনো ডাঙৰ কথা নহয় আৰু যেতিয়া এটা মিটিং হ'ব তাত তৰ্ক বিতৰ্ক থাকিবই নাই নগাঁও কংগ্ৰেছত দুটা ভাগ হৈছিল নগাঁও কংগ্ৰেছৰ যিসকল কনিষ্ঠ নেতা বা পালি নেতা তেওঁলোকে এভাগে ফেচবুকত গড়ৰ ছবি দিছিল মৰা গড়ৰ একাংশই চালানী মাছৰ ছবি দিছিল আপোনালোকে গম পায় নে নাপায় কথাটো চ' আমি চব গম পাওঁ আৰু মোৰ আপোনাৰ চেনেলৰ মাধ্যমে আমি একেটাই কথা কওঁ নগাঁও কংগ্ৰেছ আগতো ইউনাইটেড আছিলে যিহেতু আপুনি নগাঁও কংগ্ৰেছৰ প্ৰসংগটো আনিলে আৰু নগাঁও কংগ্ৰেছ আগতকৈ আৰু বেছি ইউনাইটেড হৈছে আৰু শক্তিশালী হৈছে আৰু নগাঁও কংগ্ৰেছৰ কথা আপুনি নগাঁও জিলা কথাটো ক'লে 100% এছেম্বলি চিট আমি নগাঁও ভিতৰত আমি জিকিম নগাঁও ডিষ্ট্ৰিক্টত আমি জিকিম 2021 ইলেকশ্যনত যিহেতু আপুনি নগাঁও প্ৰসংগটো আনিলে মই আপোনাক আজি আপোনাৰ চেনেলত গৈ কৈ আছোঁ যে কৈ পেলাই যাম যে নগাঁও সমষ্টিত বা নগাঁও ডিষ্ট্ৰিক্ট নগাঁও জিলাৰ ভিতৰত কংগ্ৰেছ 100% চিট জিকিব প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ মাজত যিটো সম্পৰ্ক খুব ভাল সম্পৰ্ক আছিল এতিয়া সেই সম্পৰ্কটো ভালে নাই নেকি চাওক মই সেই বিষয়ত বেছি বিশেষ টিপ্পনী কৰিব খোজা নাই আৰু দুজনে আমাৰ ছিনিয়ৰ লিডাৰ অতি শ্ৰদ্ধাৰ কংগ্ৰেছৰ লিডাৰ হয় আৰু আমি নাভাবোঁ যে তেওঁৰ ভিতৰত কিবা এনি ডিফাৰেঞ্চ অফ অপিনিয়ন বা ডিফাৰেঞ্চ সেইটো পৰ্যায়ৰ আছে যে আমি কিবা বিশেষ টিপ্পনী দিব লাগে কংগ্ৰেছতো চব কংগ্ৰেছ ইজ নট এ 5 year 10 year পাৰ্টি এইজ অল্ড পাৰ্টি হিষ্ট্ৰী এটা আছে তো নিয়মৰ কথা কিছুমান ক্ষেত্ৰত মত বিনিময় থাকিবই গতিকে দেট ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ পলিটিক্স আৰু সেইটো পাৰ্টিৰ ভিতৰৰ কথা আৰু মই আপোনাক ক'লোৱে নগাঁও কংগ্ৰেছত মই আপুনি যিহেতু নগাঁও কংগ্ৰেছৰ প্ৰসংগটো আনিলে মই এটা মাত্ৰ উদাহৰণ দিছোঁ তো মই কৈ আছোঁ আপুনি যিটো উদাহৰণ দিলে নগাঁও ডিষ্ট্ৰিক্টত আমি প্ৰত্যেকটো MLA চিট জিকি আছোঁ 2021ত তাতকৈ আৰু ডাঙৰ কথা মই ঠিক আছে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰসংগলৈ যাওঁ ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি এতিয়া পৰৱৰ্তী সভাপতি কোন ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছ সভাপতি আছে আৰু থাকিবই তেওঁৰ নেতৃত্বত যেতিয়ালৈকে তেওঁৰ নেতৃত্বতে 2021ৰ নিৰ্বাচন আপোনালোকে খেলিব নেকি আমিতো সেইটো সাজু হৈ আছোঁ যদি দিল্লীয়ে আপোনালোকৰ হাইকমাণ্ডে সলাই দিয়ে তেতিয়া যাক বহাব তেওঁৰ নেতৃত্বত আমি খেলিম এইটোতো নিয়মৰ কথা আপুনি বৰ এটা সুবিধাজনক স্থিতি লৈছে সুবিধাজনক স্থিতি নহয় চব দিছ ইজ দ্য প্ৰেক্টিকেল ষ্টেণ্ড দিছ ইজ দ্য মানে সেইটো এটা সুবিধাবাদী নীতি বুলি ক'লে নহ'ব আপোনালোকে আপোনালোকৰ সভাপতিজন ৰাজ্যৰ সভাপতিজন আপোনালোকে কিয় নিৰ্বাচিত কৰি ল'ব নোৱাৰে কিয় হাইকমাণ্ডে দিল্লীৰ পৰা ক'ব লাগে যে এইবাৰ তেওঁ প্ৰেচিডেণ্ট হ'ব এইবাৰ এওঁ হ'ব আপুনি এই কথাটো যদি বিজেপিক সোধে তেতিয়া মই আপোনাক ভাল পাম বিজেপিৰ নেতা এজন মোৰ সন্মুখত বহি থাকিলে মই বিজেপিৰ নেতাজনকো সুধিলোঁ কাৰণ চাওক আমাৰ দিছ ইজ দ্য বিগেষ্ট ডেমক্ৰেচি কংগ্ৰেছত একেবাৰে ডেমক্ৰেচি কিন্তু আপোনালোকে নিজৰ মই আপোনাক কৈ আছোঁ ডেমক্ৰেচি কেনেকুৱা ডেমক্ৰেচিত নেতাজন আজি NSUI আপোনাক মই একদম একেবাৰে কৈ আছোঁ আজি NSUI আপুনি কোনো নেতা NSUI ইলেকশ্যন নেখেলাকৈ হ'ব নোৱাৰে তেতিয়াহ'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচন কিয় নহয় চব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচন হওক নহওক সেইটো মই ক'বলৈ যোৱা নাই NSUI হয় NSUI হওক NSUI ভাল কংগ্ৰেছ ভাল সকলো ভাল আচ্ছা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ AICC টো যদি আমাৰ ইলেকশ্যন হয় যদি আমাৰ যিটো নিৰ্বাচন হয় কংগ্ৰেছ ৱৰ্কিং কমিটি আছে তাতো এটা চিষ্টেম আছে ইলেকশ্যনৰ চিষ্টেম আছে আৰু সেইমতে ইলেকশ্যন কৰি পেলাই প্ৰেচিডেণ্ট দিয়া হয় কিন্তু APCC বা প্ৰদেশ কংগ্ৰেছ বিলাকৰ দিছ ইজ দ্য এই সিদ্ধান্তটো AICC লয় এই সিদ্ধান্তটো চেণ্ট্ৰেল লিডাৰশ্বিপো লয় আৰু সেইটোত মই বেছিকৈ মন্তব্য দিব খোজা নাই আচলতে আপুনি কৈছে NSUI নিৰ্বাচন হয় ভাল কথা যুৱ কংগ্ৰেছত নিৰ্বাচন হয় ভাল কথা প্ৰদেশ কংগ্ৰেছতো নিৰ্বাচন হ'ব লাগে গতিকে আপুনি বিচাৰে যে হাইকমাণ্ডে এনেকৈ দিয়াটো বেয়া কথা নহয় সেইটো মই কোৱা নাই যে বেয়া কথা ভাল কথা সেইটো মই কোৱা নাই আৰু এটা পৰ্যায়ত আছে যে ইলেকশ্যন হৈ পেলাই হয় কিন্তু এতিয়া বৰ্তমান যিটো পৰিস্থিতি আছে আমি আমাৰ এজ এ বিং এ ডিচিপ্লিন ছ'লজাৰ অফ দ্য পাৰ্টি যি সিদ্ধান্ত চেণ্ট্ৰেল লিডাৰশ্বিপে লয় আমি সেইটো সন্মান দিওঁ ৰেচপেক্ট কৰোঁ আৰু সেইটো আদৰণি দিওঁ উই একচেপ্ট ইচ এণ্ড এভৰি ডিচিশ্যন কিন্তু মোৰ দৃষ্টিত কথাত মই আপোনাক ক'ব গৈছোঁ যে চেণ্ট্ৰেল লিডাৰশ্বিপে আমাক যি সিদ্ধান্ত যি ডিচিশ্যনে দিয়ে সেইটো আমি পালন কৰোঁ আৰু কৰি আহিছোঁ আগত ভৱিষ্যতো কৰি যাম কিছুমান প্ৰশ্ন তেখেতে আচলতে ঠিকমতে উত্তৰ দিব বিচৰা নাই যিয়ে নহওক গৌৰৱ চৌমানীয়ে যথেষ্ট যুক্তিপূৰ্ণ বহু মন্তব্য আগবঢ়াইছে তথ্য সম্পন্ন আমি তেখেতৰ লগত কথা পাতি বহু কথাই জানিব পাৰিছোঁ কংগ্ৰেছ দলৰ সামগ্ৰিকভাৱে কি স্থিতি
প্ৰদেশ কংগ্ৰেছৰ বহু নেতাতকৈ সোমানীয়ে আজি যথেষ্ট শক্তিশালী যুক্তি দাঙি ধৰিছে আমাৰ আগত আৰু এইলৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সামৰিব খুজিছোঁ আমাৰ এই অনুষ্ঠান। তাৰ আগতে মই আপোনাক শেষ প্ৰশ্ন হিচাপে সুধিছোঁ, 2021ত আপোনালোকৰ দলে কি কি ইছ্যু লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু কেনেকুৱা ফলাফল আপোনালোকে আশা কৰে? চাওক, দলে অলৰেডি কৈছে যে 80+ ইজ আৰ টাৰ্গেট 2021 নিৰ্বাচনত। আৰু 2021 নিৰ্বাচনত আমাৰ বিশেষ এজেণ্ডা থাকিব ডেভেলপমেণ্ট, এমপ্লয়মেণ্ট জেনেৰেশ্যন। এইকেইটাতো পুৰণা, নতুন দিছ ইজ দ্য নতুন পুৰণা বুলি ক'লে নহ'ব। এতিয়া চবতকৈ দৰকাৰী হ'ল ডেভেলপমেণ্ট এণ্ড এমপ্লয়মেণ্ট, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, ইনভেষ্টমেণ্টছ। এতিয়া অসম আপুনি চাওক যোৱা 4 বছৰ 5 বছৰত একেবাৰে পিছ গৈ আছে। যিমান ডাঙৰ আঁচনিৰ কথা কৈছিলে, টুইন টাৱাৰ আনিম বুলি কৈছিলে, অ'লা ৰিভাৰ টেক্সি চলাম বুলি কৈছিলে। কথা এটা কৈ আছোঁ, মালিগাঁও এটা ফ্লাইঅভাৰ এটা, মালিগাঁও যিটো ফ্লাইঅভাৰ এটা বনালে ফুটব্ৰিজ, তাত এটা লিফ্ট সিহঁতি চলাব পৰা নাই। ডাঙৰ কথা ক'ল, এডভান্টেজ আছাম কৰিলে, নমামি ব্ৰহ্মপুত্ৰ কৰিলে, নমামি বৰাক কৰিলে, কিমান নিয়োগ আহিলে আপুনি মোক কওক। লাহে লাহে অসম পিছ গৈ আছে। আমাৰ মেইন এজেণ্ডা ইজ ডেভেলপমেণ্ট। অসমে যদি ফাৰ্ষ্ট 10 ষ্টেটছৰ ভিতৰত যদি আহিবলগীয়া হ'লে আমি ডেভেলপমেণ্ট এজেণ্ডা ল'বই লাগিব। নিবনুৱা সমস্যা আমি কৰিবই লাগিব। আৰু এই দুটা যদি আমি সমাধান কৰিব নোৱাৰিলে এই হিন্দু মুছলিম এজেণ্ডা, ইণ্ডিয়া পাকিস্তান এজেণ্ডা খুব বেছি আমি চলাই থাকিব নোৱাৰিম। ধৰ্মৰ নামত আপুনি মানুহক বিভাজন কৰি থাকি আপুনি এই এজেণ্ডাটো চলাই থাকিব নোৱাৰিব। জাতীয়তাবাদী থাকিব লাগিব, আমাৰ তেজত আছে। আৰু সেই সিদ্ধান্তটো লৈ পেলাই আমি মানুহৰ ৰাইজৰ মাজত যাম। আৰু আমি আশা কৰিছোঁ যে ৰাইজে সচেতন ৰাইজ, অসমৰ ৰাইজ সচেতন ৰাইজ, বিজেপি যিটো ঢোল ঢুপৰি, যিটো এটা ডাঙৰ কথা কৈ পেলাই যিবিলাক ডিমাণ্ড ঢাপলি বজালে, মানুহে বুজি পাইছে আৰু 2021ত উত্তৰ দিব লাগিব। আৰু মই ভাবিছোঁ 2021ত অসমৰ ৰাইজ উত্তৰ দিব, ইলেকশ্যনত নিশ্চয় উত্তৰ দিব। ধন্যবাদ জনাইছোঁ সোমানী ডাঙৰীয়া। সেয়া আছিল অসম প্ৰফেচনেল কংগ্ৰেছৰ সভাপতি গৌৰৱ সোমানীৰ ভাষ্য আৰু তেখেত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ। আমি ধন্যবাদ আকৌ এবাৰ জনাইছোঁ আমাক এইখিনি সময় আপুনি দিয়াৰ বাবে। আৰু আজিৰ এই বিতৰ্ক ইছ্যু অফ দ্য ডে লকডাউন বিতৰ্কৰ পৰা বিদায় ল'ব খুজিছোঁ। আপোনালোকে লাইক আৰু ফ'ল' কৰক আমাৰ ফেচবুক পেজ, ভিজিট কৰক আমাৰ ৱেবছাইট আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল।